মোৰ গোটেই পৰিয়ালটো বেকগ্ৰাউণ্ডটোৱে আমাৰ স্পৰ্টছ পৰিয়াল। মোৰ বৰ্তা ফুটবল খেলিছিলে, দেউতাও ফুটবল খেলিছিলে। মই সেই সৰুতে ক্লাছ 5লৈকে ফুটবল খেলিলোঁ। তাৰপিছত মোৰ মামাই মোক মামা যেতিয়া মোৰ লগত আছিল, তেতিয়া আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ মোক ফিল্ডলৈ লৈ গৈছে, চগিনি ফিল্ডলৈ। আৰু তেওঁ নিজেও ক্ৰিকেট খেলিছিলে ইণ্টাৰ কলেজ এইবিলাক। তো তাৰ পৰা মই ক্ৰিকেটটো অলপ হেৰি হ'লোঁ। তাৰপিছত ক্ৰিকেট খেলিলোঁ আৰু ক্ৰিকেট খেলি অসম দলটো ৰিপ্ৰেজেণ্ট কৰিলোঁ। তাৰপিছত ONGCত চাকৰি পালোঁ। তাৰপৰা তেনেকৈ ক্ৰিকেটটো আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি 2012 চনলৈকে ক্ৰিকেট খেলিলোঁ। তাৰপিছত ক্ৰিকেটটো বাদ দিলোঁ। বাদ দি স্পৰ্টছ অৰ্গেনাইজেশ্যনত আহিলোঁ। ইয়াত নহয়, কাৰণ কেলৈ আমাৰ ষ্টেডিয়াম তেনেকুৱা নাই। যদি ভৱিষ্যতলৈ তেনেকুৱা ষ্টেডিয়াম যদি চৰকাৰে যদি কৰি দিয়ে বা অসম ক্ৰিকেটে যদি কৰে, তেতিয়া হ'ব চাগে। এতিয়া আৰু এটা কথা, স্পৰ্টছৰ লগত খেলৰ লগত ৰাজনীতি কেতিয়াবা জড়িত হৈ পৰে বুলি আমি দেখোঁ। সেই ক্ষেত্ৰত আপুনি এগ্ৰী হয়নে? আপোনাৰ অভিজ্ঞতা হ'ব পাৰে। মোৰ অভিজ্ঞতা আগতে আছিলে, এতিয়া একদম নাই। এতিয়া একদম ট্ৰেন্সপাৰেণ্ট। আৰু এটা বস্তু মানে ইয়াত কি হৈছিলে, মই আগতে যেতিয়া আমি আহোঁ খেলিবলৈ, তেতিয়া পৰিৱেশটো খুব ভাল নাছিলে। কিছু আপুনি গেলেৰীত কিছু মানে বস্তু পাব, যিবিলাক ৰাতিপুৱা যদি আমি গেলেৰীটোত যদি ৱাৰ্ম আপ কৰিবলৈ আহোঁ আৰু আন্ধাৰ এইটো এৰিয়াত কোনো নাহিছিল। এতিয়া নাইকিয়া হ'লে এইবোৰ চিজিল হ'ল। এতিয়া আপুনি বাহিৰলৈ গ'লে খুব ধুনীয়া পৰিৱেশ এটা হয়। স্কুলৰ ষ্টুডেণ্ট, কলেজৰ ষ্টুডেণ্টবিলাক আহে, খেল চাইহি। আৰু আমি খেল চাবলৈও সুবিধা কৰি দিছোঁ, যাতে মানে এটলিষ্ট এটা ডিব্ৰুগড় জিলা কেন্দ্ৰতে কি কৰিছে, কি নাই কৰা, ডিব্ৰুগড় মানুহখিনিয়ে এইটো জানক। আহক। নমস্কাৰ বন্ধুসকল, মই সুনীল বৰাই আকৌ আপোনালোকক সকলোকে এবাৰ সুনীল বৰা শ্ব'লৈ স্বাগতম জনাইছোঁ। আজি আমি এজন ডিব্ৰুগড়ৰ সন্মানীয় স্পৰ্টছ পাৰ্চনেলিটিৰ লগত কথা পাতিবলৈ আহিছোঁ, যিজন ব্যক্তি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদকৰ লগতে ক্ৰিকেট ক্লাব অফ ডিব্ৰুগড়ৰ সাধাৰণ সম্পাদক, লগতে প্ৰাক্তন যুটীয়া সম্পাদক অসম ক্ৰিকেট সন্থাৰ যুটীয়া সম্পাদক আছিল কামাখ্যা শইকীয়াদা। আজি কামাখ্যা শইকীয়াদাৰ লগত আমি ডিব্ৰুগড় খেলৰ বিষয়ে কথা পাতিম। তেওঁ কেনেধৰণে কি ধৰণে খেলৰ লগত জড়িত হ'ল, বৰ্তমান ডিব্ৰুগড় খেলৰ লগত কি কি ব্যৱস্থাপনা হৈ আছে, সেই কথাখিনি আলোচনা কৰিবৰ কাৰণে আমি তেওঁক স্বাগতম জনাইছোঁ। নমস্কাৰ কামাখ্যাদা। সুনীল বৰা শ্ব'লৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু লগতে অলপ দেৰিকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা আপোনাক ধন্যবাদ। আপোনালোক থাকিলোঁ। ধন্যবাদ। আজি আপোনাৰ লগত আমি প্ৰথমে আৰম্ভ কৰিব বিচাৰিছোঁ, আপুনি কেনেধৰণে এই খেলৰ লগত জড়িত হ'ল বা ক্ৰীড়াৰ লগত, ক্ৰিকেটৰ লগত সম্পূৰ্ণ জাৰ্ণিটোৰ বিষয়ে অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ। একচুৱেলি মোৰ গোটেই পৰিয়ালটো বেকগ্ৰাউণ্ডটোৱে আমাৰ স্পৰ্টছ পৰিয়াল। মোৰ বৰ্তা ফুটবল খেলিছিলে, দেউতাও ফুটবল খেলিছিলে। মই সেই সৰুতে ক্লাছ 5লৈকে ফুটবল খেলিলোঁ। তাৰপিছত মোৰ মামা যেতিয়া মোৰ লগত আছিল, তেতিয়া আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ মোক ফিল্ডলৈ লৈ গৈছে, চগিনি ফিল্ডলৈ। আৰু তেওঁ নিজেও ক্ৰিকেট খেলিছিলে ইণ্টাৰ কলেজ এইবিলাক। তো তাৰ পৰা মই ক্ৰিকেটটো অলপ হেৰি হ'লোঁ। তাৰপিছত ক্ৰিকেট খেলিলোঁ আৰু ক্ৰিকেট খেলি অসম দলটো ৰিপ্ৰেজেণ্ট কৰিলোঁ। তাৰপিছত ONGCত চাকৰি পালোঁ। তাৰপৰা তেনেকৈ ক্ৰিকেটটো আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি 2012 চনলৈকে ক্ৰিকেট খেলিলোঁ। তাৰপিছত ক্ৰিকেটটো বাদ দিলোঁ। বাদ দি স্পৰ্টছ অৰ্গেনাইজেশ্যনত আহিলোঁ, কাৰণ ক্ৰিকেটে মোক মানে চব বস্তুৱেই দিলে। চ' মোৰ এতিয়া ময়ো যাতে উভতাই ক্ৰিকেটক কিবা এটা দিব পাৰোঁ, তাৰে চেষ্টা কৰি আছোঁ। বঢ়িয়া। আপুনি কিমান চনৰ পৰা কিমান চনলৈকে প্ৰাক্তন খেলুৱৈ হৈ আছিল আমাৰ অসম ক্ৰিকেটৰ লগত? মই অসম ক্ৰিকেটৰ লগত 2001 চনলৈকে আছিলোঁ। আৰু মই 96 পৰা আপ টু 2002লৈকে মই বিদেশত খেলি আছিলোঁ, ইংলেণ্ডত কাউণ্টি ক্ৰিকেট খেলি আছিলোঁ। তাৰপৰা ঘূৰি অহাৰ পিছত আমাৰ ONGC টিমটো, যিটো দিল্লীত মেইন টিমটো আছে, তেখেতৰ লগত জড়িত আছিলোঁ। তেওঁ খেলি আছিলোঁ 2010লৈকে। 2010 তাৰপিছত ঘূৰি আহি 11-12 খেলি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ৰিপ্ৰেজেণ্ট কৰি তাৰপিছত 12ৰ পৰা কমপ্লিটলি এৰিলে। আচ্ছা, আপোনাৰ এতিয়া যি ক'লে ইংলেণ্ডত আপুনি কাউণ্টি ক্ৰিকেট খেলিছিল, তাৰ অভিজ্ঞতাখিনি কেনেকুৱা আছিল? সেইটো বিষয়ে আমি বহুতে অজ্ঞাত, কাৰণ আমাৰ জানিবলৈ বহুতে বিচাৰে যে তাত কেনেধৰণৰ এক্সপিৰিয়েঞ্চ হয় বা আমাৰ ইয়াৰ পৰা তাত গৈ কেনেধৰণে সংযোগ হয়। সেইটো তাত ক্ৰিকেট খেলিলে কি হয়, এটা মানে প্লেয়াৰ এটা খুব সোনকালে মেচিয়ৰ্ড হয়, কাৰণ কেলৈ ইমান মেচ পায়। প্লাছ আপুনি যেতিয়া প্ৰফেচনেলি যেতিয়া আপুনি খেলিব, এটা প্ৰেছাৰ থাকে যে আপুনি পাৰফৰ্ম কৰিব লাগিব। চ' সেই প্ৰেছাৰটোত আপুনি মেচিয়ৰিটিটো আপোনাৰ খুব সোনকালে হয়। আৰু তাৰ যিটো কণ্ডিশ্যন, উইকেট,
তাৰ উইকেটবিলাক তাৰ কণ্ডিশ্যনবিলাক পিচবোৰৰ কাৰণে খুব সুবিধা হয় হয় আমি যেতিয়া খেলিছিলোঁ তেতিয়া তাতে উইকেটবিলাক খুব মানে ভাল উইকেট আছিলে কিন্তু আমাৰ অসমত তেতিয়া তেনেকুৱা ধৰণৰ উইকেট নাছিলে নাছিলে চ' সেইটো এটা অসমত তেতিয়া অলপ দিগদাৰ হৈছিলে বাট এতিয়া সেইটো নহয় আৰু তাত মই ভাবোঁ যে প্ৰতিটো প্লেয়াৰে যাব লাগে কাৰণ মেচ টেম্পাৰমেণ্ট হওক বা নিজৰ মানে খেলটো যেনেকৈ ইম্প্ৰুভ কৰিব পাৰি কম্পিটিশ্যনটো হাই ভাল ভাল প্লেয়াৰৰ লগত খেলিব পাৰে চ' বহুতখিনি বস্তু শিকিব পৰা যায় হয় যিহেতু আপুনি ক্ৰিকেটৰ লগত ইমান দিনৰ পৰা জড়িত হৈ আছে এতিয়া আপুনি কি ভাবে আমাৰ ডিব্ৰুগড় বা অসমৰ ক্ৰিকেটৰ ভৱিষ্যতটো কেনেকুৱা ক্ৰিকেট বিশেষকৈ ক্ৰিকেটত মানে ক্ৰিকেটৰ যদি ভৱিষ্যত আপুনি অসম ক্ৰিকেটৰ বুলি যদি কয় কাৰণ মই অকণমান হ'লেও অসম ক্ৰিকেটৰ লগত জড়িত হৈ আছোঁ চ' অসমৰ ভৱিষ্যতটো খুব মানে ব্ৰাইট উজ্জ্বল খুব উজ্জ্বল কাৰণ কেলে অসমৰ হৈ এতিয়া ভাৰতবৰ্ষৰ BCCIৰ ছেক্ৰেটাৰী আমাৰ দেৱজিৎ লন শইকীয়া আছে চ' তেখেতৰ নেতৃত্বত অসমে বহুতখিনি ইম্প্ৰুভমেণ্ট কৰিলে ইনফ্ৰাষ্ট্ৰাকচাৰ ৱাইড হওক বা আপুনি যদি এতিয়া আপুনি ছিনিয়ৰ টীমটোৱে বেয়া খেলিছে সেইটো নাচাব ছিনিয়ৰ টীমটো বহুত আগৰ পৰা এইখিনি প্লেয়াৰ খেলি আছে কিন্তু এতিয়া জুনিয়ৰ যিখিনি ওলাই আহিছে আণ্ডাৰ ছেকশ্যনত আমাৰ আমান য়াদৱ এইবাৰ অল ইণ্ডিয়া টপ 3টা বেটছমেনৰ ভিতৰত পৰিছে 800 কিমান ৰান টোটেল কৰিছে তাৰপিছত গুৰুজ্যোতি দাসৰ ল'ৰা তেওঁ ৰান কৰিছে তেওঁ 5-6টামান প্লেয়াৰ আণ্ডাৰ ছেকশ্যনৰ পৰা ওলাইছে যিকেইটাৰ ভৱিষ্যতটো খুব উজ্জ্বল আৰু কেৱল খালি আমি তেখেতসকলক গাইডটো কৰি গ'লে হ'ল আৰু তাৰপিছত সেই প্লেয়াৰখিনি যেতিয়া এটা সময়ত মেচিয়ৰ্ড হৈ আহিব আণ্ডাৰ 19লৈকে আহিব তেতিয়ালৈকে মই ভাবোঁ যে এই অসম দলটো খুব ষ্ট্ৰং টীম এটা হ'ব আৰু অসমৰ চুকে কোণে আপুনি যদি চায় আমাৰ দেৱজিৎ শইকীয়াৰ নেতৃত্বত যিখিনি কাম হ'ল কোনো মানে সপোনতো কোনো নভবা কাম কিছুমান দেখিছোঁ আমি এতিয়া ডিব্ৰুগড় মই বেলেগ ডিষ্ট্ৰিক্টৰ কথা নকয় মানে যিমান অসমত যিমান ডিষ্ট্ৰিক্ট আছে চব ডিষ্ট্ৰিক্টতো ইম্প্ৰুভমেণ্ট হ'লেই উইকেট হ'ল গ্ৰাউণ্ড হ'ল চব বস্তুৱেই হ'ল মই ডিব্ৰুগড়ৰ কথাই ক'ম যে ডিব্ৰুগড়ত আমি সপোনতো 107 বছৰীয়া অনুষ্ঠানতে কেতিয়াও সপোনতো ভবা নাছিলোঁ যে আমাৰ এনেকুৱা এখন গ্ৰাউণ্ড হ'ব আমাৰ এনেকুৱা উইকেট হ'ব তেখেতে এবাৰ তেখেতৰ নিজৰ পাৰ্চনেল ভিজিটত আহিছিলে ভিজিটত আহোঁতে আমাৰ গ্ৰাউণ্ডখন চালে গ্ৰাউণ্ডখন চাওঁতে তেওঁ নিজে উপজাচি ক'লে যে ইমান তোমালোকে যদি বনাইছে ভালকৈ বনোৱা আমি যিটো ঘাঁহ লৈছিলোঁ এইটো ঘাঁহ আঁতৰাই দিয়া তোমালোকে বাৰ্মুডা ঘাঁহ লগোৱা যিটো UP পৰা আহিছে সেইটো ঘাঁহ ইয়াত আছে সেইটোতো আমি সপোনতো ভবা নাছিলোঁ কাৰণ ইমান এক্সপেঞ্চিভ হ'ব বহুত কষ্টিং হ'ব বহুত কষ্টিং প্লাছ তেওঁ নিজেই ক'লে যে ইয়াতে তুমি ব্লেক চইল দিয়া 3টা উইকেট 2টা উইকেট তুমি ৰেড চইল মহাৰাষ্ট্ৰৰ পৰা আনা চ' তেখেতে আমাক সেইখিনি বস্তু কৰি দিয়াৰ পিছত এতিয়া আপুনি চাব আপোনালোকে নাজানো মন কৰিছে আমি পেপাৰ পত্ৰটো ওলাই আছে এই বছৰ আমাৰ 107 বছৰৰ যিটো ইতিহাস ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সেই ইতিহাসটো মানে এটা নতুন গতি লৈছে কাৰণ কেলে পোন প্ৰথমবাৰৰ বাবে এতিয়ালৈকে আমাৰ ছিজনটো শেষ হোৱাই নাই আমাৰ ছিনিয়ৰ ডিষ্ট্ৰিক্ট চলি আছে আৰু ছিনিয়ৰ ডিষ্ট্ৰিক্ট পিছত আৰু 2খন টুৰ্ণামেণ্ট আছে এতিয়ালৈকে মুঠ 16টা চেঞ্চুৰী হ'ল যিটো মানে আমি আচৰিত আমাৰ কাৰণে আগত য'ত আমাৰ ইয়াতে মানে এটা বা দুটা যদি চেঞ্চুৰী হয় ছিজনটোত মানে বহুত ভাল মানে এই উইকেটটো চেঞ্জ কৰাৰ পিছত আপুনি যিটো কথা উইকেট আৰু গ্ৰাউণ্ড মানে এতিয়া কি হয় প্লেয়াৰবিলাকে এটা কনফিডেন্স আহিছে যে এখন উইকেটত মই গ'লে মানে ধৰক নিজৰ যিটো স্কিল দেখাব পাৰে আপ টু মানে ফুল পটেনচিয়েল তেখেতসকলে নিজৰ স্কিলটো প্ৰদৰ্শন কৰিব পাৰে কাৰণ আগতে কি হয় উইকেটটো বেয়া মই চাই খেলি সেইটো আমাৰ ডিব্ৰুগড় এটা বদনাম আছিল যিটো বদনাম মই আপোনাক কিন্তু সুধিম বুলি ভাবিয়ে আছিলোঁ যে আমাৰ এইখন গ্ৰাউণ্ডত স্ক'ৰ নহয় সেইটো এটা খুব পুৰণা মানে আমি শুনি অহা মানে আমি তাই উইকেটটোৱে প্ৰব্লেম নে গ্ৰাউণ্ডৰ প্ৰব্লেম এতিয়া সেইটোৰ পৰা আমি সেইটোৰ পৰা মুক্তি হ'লো এতিয়া ভগৱানৰ কৃপাত সেইটোৰ পৰা মুক্তি হ'লো সেই বদনামটো আমাৰ আছিলে ময়ো যেতিয়া অসম ক্ৰিকেটৰ যিকোনো সভাই মিটিঙে চিঙে যাওঁ তেতিয়া আমাক কয় কি হ'ল ডিব্ৰুগড়ত যে ৰান নহয় তেতিয়া মোৰ অলপ এম্বাৰেচিং হয় বাট সেইটো বস্তু এতিয়া যিয়ে নহওক ভাল হ'ল আৰু সেইটো একদম 100% মানে থেংক ইউ টু দেৱজিৎ লন শইকীয়া আৰু অসম ক্ৰিকেট সন্থাৰ আমাৰ তৰংগ গগৈ ডাঙৰ নেতৃত্বত যিখন এপেক্স কাউন্সিল আছে সেই এপেক্স কাউন্সিল আৰু লগতে এইটো যে আমাৰ ত্ৰিদীপ কোঁৱৰ ডাঙৰে যেতিয়া জেনেৰেল ছেক্ৰেটাৰী আছিলে তেখেতেও আমাক বহুতখিনি সহায় কৰিছে চ' এতিয়া আমি সেইটোৰ পৰা মুক্ত আৰু মানে এই উইকেটখন এতিয়া খালি তেখেতসকলে যিখিনি কৰিলে এতিয়া আমাৰ মানে কৰিবলগীয়া যে আমি এইখন ভালকৈ মেইনটেইন কৰিব লাগে আপোনালোকৰ ইয়াত গ্ৰাউণ্ডৰ কাৰণে যিখিনি মেইনটেইন কৰিবৰ কাৰণে যিখিনি খৰচা আহে এতিয়া ধৰি লওক সেই অসম ক্ৰিকেট সন্থাই বহন কৰে নে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ মানে আপোনালোকৰ ফাণ্ডিংবোৰ ক'ৰ পৰা আহে বা কেনেধৰণে হয় আমাৰ ফাণ্ডিংটো হয় আমাৰ কিছু দোকান আছে সেই দোকানৰ ভাড়াৰ পৰা আমি বাকী আমাৰ চাৰাউণ্ডিং যিবিলাক আছে
ক্ৰীড়া চ' সন্থাৰ তাৰ পৰা আমাৰ অকণমান যিবিলাক পইচা আহে হয়। মাহে 50-60 হাজাৰ যিটো আহে সেইটো আমাৰ বাকী যিবিলাক আমাৰ ডিচিপ্লিন আছে ফুটবল ভলীবল এথলেটিক্স তাৰপিছত টেবুল টেনিছ বেডমিণ্টন এইবিলাক আমাৰ যিবিলাক চলাওঁ বাকী ফিল্ডখনৰ যিখন মেইনটেনেঞ্চ হয় আমাৰ এটা বিবাহ ভৱন আছে ইণ্ডোৰ ষ্টেডিয়ামত ইণ্ডোৰ ষ্টেডিয়ামত তাৰ পৰা অকণমান আমাৰ পইচা এটা আহে অ'কে আৰু এইখন ফিল্ড মেইনটেইন কৰিবলৈ মান্থলি 60,000 টকা এতিয়া মানে মান্থলি 60,000 টকা লাগে নিশ্চয় লাগিব কাৰণ 3টা লেবাৰ যদি আপুনি কণ্টিনিউ 30 দিন কৰে আপোনাৰ তাতে 45,500 টকাকৈ আজি লেবাৰ 45,000 আকৌ লাইটিঙৰ কথা আছে তাৰপিছত আপোনাৰ মেডিচিন আছে পানী আছে হয় চ' আমাৰ সেই খেলসমূহৰ পৰা যিটো আমাৰ আমদানি হয় আৰু মানে আমি যেতিয়াই যদি কিবা বিচাৰোঁ অসম ক্ৰিকেটে আমাক সহায় কৰে সহায় কৰে এতিয়া আমাৰ ডিব্ৰুগড় এই ষ্টেডিয়ামত এই খেলপথাৰখনত সকলোতকৈ ডাঙৰ এটা ইভেণ্ট বুলি ক'লে আমাৰ ইয়াত ৰঞ্জি ট্ৰফি খেল হৈছে ৰঞ্জি ট্ৰফি হৈছে লাষ্ট আমি অন্ধ্ৰপ্ৰদেশ আৰু অসম খেলিছিল য'ত হনুমান বিহাৰী আহিছিল আৰু হনুমান বিহাৰী খুব ভাল এটা কমেণ্ট দি থৈ গৈছে গ্ৰাউণ্ডখনৰ ওপৰত আমাৰ মানে গোটেই চাৰাউণ্ডিংটোৰ ওপৰত ধুনীয়া আপোনাৰ খালি উইকেট আৰু গ্ৰাউণ্ড মানে উইকেটখন অলপ ইম্প্ৰুভ কৰক চ' তাৰপিছত এতিয়াতো হৈ গ'ল তাৰপিছত আৰু কি খেলৰ ইয়াত হেৰি কৰা হৈছে ৰঞ্জি ট্ৰফিৰ পিছত চিকেন আইডু হ'ল আণ্ডাৰ 19 হ'ল আণ্ডাৰ 19 এতিয়াতো ছিনিয়ৰ ডিভিজন এতিয়া ছিনিয়ৰ ইলাইট গ্ৰুপৰ মেচ চলি আছে আৰু ভৱিষ্যতে পৰিকল্পনা কেনেধৰণৰ আছে আপোনালোকৰ ভৱিষ্যতে পৰিকল্পনা আমিতো সাজু হৈ আছোঁ বাকী লণ্ডা আৰু অসম ক্ৰিকেটে যি আমাক দায়িত্ব দিয়ে আমি সেইখিনি কৰিবলৈ সাজু হৈ আছোঁ যিয়ে খেল দিয়ক লাগে দেৱজিৎ শইকীয়াদেৱৰ নেতৃত্বত সঁচাই ক'ব গ'লে বহুতখিনি আমাৰ অসমত আমাৰ বিশেষকৈ উত্তৰ পূৰ্বত অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি দেখা পোৱা গৈছে কাৰণ আৰু অকল ডিব্ৰুগড় বুলি নহয় অসমৰ কেইবাখনো জিলাত অসম ক্ৰিকেট সন্থাৰ ফালৰ পৰা বা BCCIৰ ফালৰ পৰাই হওক আমি বাতৰি বা আমি এনে পৰিৱেশন আমি পাই থাকোঁ বিভিন্ন ধৰণৰ সহায় সহযোগিতা কৰিছে এতিয়া নাহৰকটীয়াতো ধুনীয়া ষ্টেডিয়াম হেৰি কৰিছে লগতে আপোনাৰ এতিয়া ৰিচেণ্টলি চাগে আপোনালোকৰ উমৰাংচু তিনিচুকীয়া চৰাইদেউ উজনি অসমত আমাৰ 8খন জিলা আছে 8খন জিলা মানে ক্ৰিকেট জিলা যোন ক্ৰিকেট খেলে 8খন মানে উজনি আমাৰ অসম ক্ৰিকেটৰ জোন হিচাপে আছে আমাৰ যিটো আপাৰ আছাম জোন তাত 8খন জিলা আছে 8খন জিলাত তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰত এতিয়া গ্ৰাউণ্ড এখন চিনাক্ত কৰিছে নাজিৰা এই গোটেই তাৰপিছত যোৰহাটখন এতিয়া আমাৰ যোৰহাট এগ্ৰিকালচাৰ বনালে চব আপাৰ আছামতো বহুতখিনি গ্ৰাউণ্ড হ'ল এতিয়া তেতিয়াহ'লে আমাৰ নাহৰকটীয়া আছে বিশেষকৈ ভিতৰুৱা যিখিনি খেলুৱৈ বা অকণমান যিখিনি ধৰি লওক দৰিদ্ৰ ঘৰৰ পৰা আহে তেওঁলোকৰ কাৰণে কিবা আপোনালোকে সুবিধা প্ৰদান কৰিছে নি বা স্কলাৰশ্বিপেই হওক বা কাৰণ যিহেতু ক্ৰিকেট খেলৰ লগত জড়িত হ'বলৈ যাওঁতে আমাৰ কিছুমান আৰ্থিকভাৱে কথা আহে কাৰণ জোতাযোৰৰ পৰা আৰম্ভ কৰি বেটখনৰ পৰা আৰম্ভ কৰি তেওঁ যিটো কিট ব্যৱহাৰ কৰিবলগীয়া হয় সেইখিনি ডেফিনেটলি খৰচা আছে যিখিনি অকণমান গাঁৱৰ ফালৰ পৰা ল'ৰা আহে বা দৰিদ্ৰ ঘৰৰ পৰা ল'ৰাবোৰ যিবোৰ খেলিবলৈ বা ল'ৰা বা ছোৱালীয়ে হওক আপোনালোকৰ ফালৰ পৰা কিবা সহায় সহযোগিতা কৰে নেকি আমি প্ৰশিক্ষণটো তেখেতসকলক বিনামূলীয়াত তেখেতসকলক কোনো ফিজ দিব নালাগে কৰিব নালাগে থকা খোৱা কিবা সুব্যৱস্থা কৰে নেকি যদি আমাৰ যদি ৰেচিডেঞ্চিয়েল যদি ছামাৰ কেম্প হয় বা উইণ্টাৰ কেম্প হয় তেতিয়াহ'লে থকা খোৱা আমি দিওঁ প্লাছ যদি কোনোবা এনেকুৱা ল'ৰা পাওঁ যে যিটো ল'ৰাৰ ভৱিষ্যত আছে যিটো ল'ৰা মানে ডিব্ৰুগড় জিলাখনৰ বা অসমক ৰিপ্ৰেজেণ্ট কৰিব পাৰিব বা সুনাম কৰি আহিব তেনেকুৱা যদি ল'ৰা পাওঁ তেতিয়াহ'লে আমি তেখেতসকলৰ গোটেই কিটটো যিটো মানে বেটে হওক বেট গ্লাভছ যিবোৰ লাগে যি লাগে যে পেচ বলাৰ বুটযোৰ লাগে চ' আমি সেইটো আমি প্ৰভাইড কৰোঁ বা কোনোবাই ইণ্ডিভিজুৱেলো কোনোবা এনেকুৱা আমাৰ প্ৰাক্তন খেলুৱৈ আছে বা মানুহ আছে যিবিলাকে সহায় কৰি আছে আমাৰ ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ফালৰ পৰা এতিয়ালৈকে আপোনাৰ দৃষ্টিত কিমানজন খেলুৱৈ প্ৰডিউচ কৰিলে বুলি আপুনি ক'ব বা ক্ৰিকেটতে হওক বা আমাৰ বিভিন্ন খেলৰ লগতে হওক কাৰেণ্ট আমাৰ টোটেল এইবছৰ এনেইতো বহুত ল'ৰা খেলিছে কাৰেণ্ট এইবছৰ আমাৰ 6জনে খেলিলে পুৰুষৰ 6জনে এইবাৰ ষ্টেট খেলিছে ষ্টেট ৰঞ্জি ট্ৰফিত মুক্তাৰ আছে আণ্ডাৰ 23 জয় আৰু নিশান সিংহানিয়া আছে তেওঁলোক আপোনাৰ IPLৰ হেৰিয়ালো গৈছিল নেকি মুক্তাৰ গৈছিল তাৰপিছত আমাৰ জুনিয়ৰটো আছে 16 লৈকে প্ৰতিটো দলতে আমাৰ ডিব্ৰুগড় খেলুৱৈ আছে আৰু কিছু এনেকুৱা আছে যিবিলাক আমি এতিয়া ধৰক চিনাক্ত কৰিছোঁ আৰু আমি তেখেতসকলক কেনেকৈ গাইড কৰি লৈ যাম মানে কথাটো হ'ল যে ডিব্ৰুগড় জিলা হওক বা অসমে হওক লণ্ডা যেতিয়ালৈকে BCCIত আছে আমি সুবিধাখিনি তেওঁৰ পৰা ল'ব লাগে আমাৰ এইটো হ'ব নালাগে যে আমি এই ইণ্টাৰনেশ্যনেল মেচ এখন আছে IPL আছে অকল সেইটোতে তেওঁৰ পৰা
তেওঁ সেইটো এনেও আহিবই, তেওঁ এনেও দিব এইটো। কিন্তু তেওঁ থকা অৱস্থাত আমি কেনেকৈ ইয়াত ডেভেলপমেণ্ট কৰিম যদি আমি বোলে আমি যদি তেওঁক হেৰি কৰোঁ যে আমি উজনি অসমৰ এটা ছেটেলাইট ক্ৰিকেট একাডেমি, য'ত ভাৰতবৰ্ষৰ ভাল কোনোবা কোচ লৈ ইয়াত এটা একাডেমি ছেটেল হ'ব। আৰু মই মানে বিশ্বাস যে তেওঁ নিজৰ হেৰিটো আছে, আইডিয়াত আছে যে অসমৰ চুকে কোণে চবতে ছেটেলাইট একাডেমি হ'ব। এতিয়া এটা একাডেমি, ক্ৰিকেট একাডেমি ফুলুঙত হ'ল, যিটো মানে ভাৰতবৰ্ষৰ ভিতৰত এটা মানে চাবলগীয়া একাডেমি। তেওঁ ছেটেলাইট একাডেমি বুলি কওঁতে এটা বৰপেটাত এটা ডিক্লেয়াৰ কৰিলে সেইদিনা। উজনি অসমতে এটা হ'ব। তেতিয়া এই ল'ৰাবিলাক যিবিলাক আছে ছেটেলাইট একাডেমি যিবিলাক যাব, তেতিয়া মই বোলো তাৰ পৰা বহুতখিনি উপকাৰ কৰিব, মানে বহুতখিনি শিকিব পাৰিব বা বহুত নিজকে এতিয়া তেওঁ থকা অৱস্থাত অসমে যিমান পাৰে সিমান ল'ব লাগে তেওঁৰ পৰা, মানে আৰু তেওঁ দিবলৈও ৰেডি হৈ আছে, আমি মানে খালি প্ৰজেক্ট সুবিধাটো ল'ব লাগে। সেনেকুৱা ধৰণে আমি পৰিকল্পনাখিনি কৰিব লাগে। আৰু মানে কি যাতে ভৱিষ্যতে ল'ৰা মানে ৰোড মেপটো ওলাই যায়, তেওঁ থাকোঁতে এই ৰোড মেপটো বনাই মেলি যাতে পিছত মানে কণ্টিনিউটিতে কোনো দিগদাৰ নহয় আৰু আমাৰ যিখিনি আপাৰ আছামৰ যিসকল ডিষ্ট্ৰিক্ট আছে তেখেতসকলেও চবেই বিচাৰিছে যে এটা আপাৰ আছামত এটা ছেটেলাইট একাডেমি হওক, য'ত আমাৰ ল'ৰাবিলাক গৈ মেলি তাত ৰেচিডেঞ্চিয়েল থাকি পঢ়ি মানে নিজকে গঢ় দিব পাৰে। বা ভৱিষ্যতে আমাৰ উজনি অসমতে হওক বা ডিব্ৰুগড়তে হওক IPL খেল দেখিবলৈ পাম নেকি? সেনেকুৱা পৰিকল্পনা আছে? ইয়াত নহয়, কাৰণ কেলৈ আমাৰ ষ্টেডিয়াম তেনেকুৱা নাই। যদি ভৱিষ্যতলৈ তেনেকুৱা ষ্টেডিয়াম যদি চৰকাৰে যদি কৰি দিয়ে বা অসম ক্ৰিকেটে যদি কৰে তেতিয়া হ'ব চাগে। কাৰণ এতিয়া আমাৰ গুৱাহাটীত বৰ্ষাপাৰা ষ্টেডিয়ামৰ লগতে আমিনগাঁও দুখন ষ্টেডিয়াম তাত ধুনীয়াকৈ আপোনালোকে গঢ় দিছে। এইটো ডেফিনেটলি বিশ্বৰ উন্নত মানৰ ভিতৰত বুলি ক'ব লাগিব। বহুত নতুনখনটো বহুত ধুনীয়াকৈ বনাইছে। মই এবাৰে প্ৰথম ইনিচিয়েলি গৈছোঁ, তাৰপিছত যোৱা নাই বাৰু। কিন্তু মানে আপোনাৰ এটা অভিজ্ঞতাৰ বিষয়ে আৰু এটা জানিব বিচাৰিছোঁ। আপুনি মাজতে এদিনীয়া ক্ৰিকেটৰ খেলত অবজাৰ্ভাৰ হিচাপে আপুনি গৈছিল, এপইণ্ট হৈছিল আপুনি। সেই অভিজ্ঞতাটো কেনেকুৱা? সেইটো একচুৱেলি মানে মই সেইটো আকৌ একেই লণ্ডাকে ধন্যবাদ দিম, তেওঁ মোক সেইটোত পঠাইছিলে। সেইটো একচুৱেলি BCCI গোটেইখিনি কৰ্ণখিনি কৰি থৈ দিয়ে, আমি গৈ অবজাৰ্ভ কৰিব লাগে যে এইখিনি বস্তু কিবা আমাক গাইডেঞ্চ এখন দি দিয়ে, সেইখিনি গৈ আমি চাব লাগে, চাই পেলাই আমাৰ সেইখিনি কৰি আকৌ আমি BCCIক এটা ৰিপৰ্ট দিব লাগে। কিন্তু সেইটো বিৰাট মানে ভাল এক্সপিৰিয়েঞ্চ। আৰু গোটেই মানে ইণ্ডিয়ান টীমটো বা তাতে যিটো টীম আছিল, চাউথ আফ্ৰিকা টীমটো আছিল, লগ পোৱা যায়, প্লেয়াৰবিলাকো যায়। না, সেইটো যেতিয়া আপুনি এপইণ্ট হৈছিলে আমাৰো ভাল লাগিছিলে। আমাৰ কাৰণে এটা গৌৰৱৰ ক্ষণ, কিয়নো ডিব্ৰুগড়ৰ ফালৰ পৰা গৈ মেলি আপুনি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক হিচাপে গৈ প্ৰাক্তন খেলুৱৈ হিচাপে গৈ এদিনীয়া এখন ক্ৰিকেট মেটছত, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেটছত অবজাৰ্ভাৰ হোৱাটো আমাৰো ভাল লাগে, কৰি পেলাই আমাৰ গৌৰৱ অনুভৱ কৰিছিলোঁ। এই চেগতে আপোনাক মই বহুত ধন্যবাদো দিছোঁ। মানে তাত আপুনি যিখিনি কৰি আহিলে, এইটো অসম ক্ৰিকেট আৰু লণ্ডাকে ধন্যবাদ দিব লাগে, কাৰণ তেখেতসকলে পঠাইছে মোক। আচ্ছা, এতিয়া আপোনাৰ কথা এটা জানিব বিচাৰিছোঁ আমাৰ খেলৰ, কাৰণ যিহেতু আমাৰ অসমত টেলেণ্টৰ অভাৱ নাই, আপুনি কি ভাবে এক্সপ'জাৰৰ অভাৱ নে কিহৰ? এক্সপ'জাৰ কাৰণে তেওঁলোকে ৰখি যায়, কাৰণ টেলেণ্টৰ অভাৱ নাই বুলি আমি দেখিছোঁ। কাৰণ আমাৰ ডিব্ৰুগড়ৰ পৰা এতিয়া ধৰি লওক 6-7জন এতিয়া ষ্টেট প্লেয়াৰ খেলি আছে। মুক্তাৰ হুছেইনৰ দৰে খেলুৱৈ আমাৰ ইয়াৰ পৰা ওলাই গৈছে। সেই ক্ষেত্ৰত আপুনি কি ক'ব? মই বেলেগ জিলাৰ কথাটো নকওঁ, মই মোৰ মানে ডিব্ৰুগড় জিলাৰ কথাই ক'ম, কাৰণ আমাৰ ইয়াত টেলেণ্ট কমি নাই। সঁচা কথা ক'বলৈ টেলেণ্ট কমি নাই। যিকেইটা ল'ৰাই ওলাইছে, এই 6জন বা ছোৱালী 9গৰাকী মানে এইবাৰ যে ষ্টেট টীমত আমাৰ ৰিপ্ৰেজেণ্ট কৰিছে, তেখেতসকলক আমি খালি সুবিধাখিনি দিছোঁ, কিন্তু তেখেতসকলে নিজৰ প্ৰচেষ্টাত খেলিছে। আমাৰ ডিব্ৰুগড়ত কমিটো হ'ল যে আমাৰ কোৱালিটি কোচ নাই। লাষ্ট 15 বছৰ আছিলে, কোচেছ আছে, আমাৰ ইয়াত কোচ আছে, কোচ 5-6গৰাকী আছে, বাট তেখেতসকলে যিটো মানে চেষ্টা কৰিছে, কিন্তু মানে সেই কোৱালিটি কোচিংটো বা তেখেতসকলেও সেই কোৱালিটি ছেমিনাৰবিলাক পোৱা নাই। চ' মানে মই ভাবোঁ যে মোৰ দৃষ্টিত প্ৰাক্তন প্লেয়াৰ কিছুমান আমাৰ ওলাই যদি আহে, আগবাঢ়ি আহে, তেখেতসকলে যিখিনি নলেজ সেইখিনি যদি শ্বেয়াৰ কৰে ল'ৰাবিলাকৰ লগত। এতিয়া মোৰ ল'ৰাই নিজে খেলে, সি লেগ স্পিন কৰে। চ' লেগ স্পিন ইয়াত শিকাবলৈ ডিব্ৰুগড়ত কোনো নাই। মই কেতিয়াবা নিজে ৰিগ্ৰেট কৰোঁ যে মই মোৰ ল'ৰাক মানে একো সুবিধাখিনি দিব পৰা নাই। পেচ বলাৰ, বেটছমেন এইবিলাক ঠিক আছে, ইয়াত আমাৰ অকণমান চাই দিয়ে। এতিয়া যি মানে খেলি আছে কাৰেণ্ট নিশান্ত সিং, তাকে কওঁ তই চাই দিবিচোন অলপ, তেনেকুৱা মানে কি প্ৰশিক্ষণ নাই। মানে সেই বস্তুটো যদি আমাৰ সেই গেপটো আমি এতিয়া কেনেকৈ পূৰা কৰিব লাগিব? সেইটো আমাৰ সেইটো আমাৰ আমি আমাৰ কি হয় এতিয়া আমি ডিব্ৰুগড় জিলা ক্ৰীড়াতে আমি
চিনাক্ত কৰিছোঁ 3-4জন হয় কোচ। সেই কোচকেইজন আমি অসম ক্ৰিকেটৰ যেতিয়া কেম্প কোচিঙৰ কেম্প হয় আমি তালৈ পঠাম, তেখেতসকলে যাতে শিকি আহে ইয়াত এইখিনি কৰিব পাৰে। এইটো এটা ভাল পদক্ষেপ আপোনালোকে চিন্তা কৰিছে, কাৰণ প্ৰশিক্ষণৰ ব্যৱস্থাৰ কাৰণে যদি আমাৰ খেলুৱৈ বাদ পৰিবলগীয়া হয়, এইটো ল'ৰাবিলাক ওলাই গৈ যেতিয়া গুৱাহাটী যায় তেতিয়া এক্সপ'জাৰটো পাই যায়। আমাৰ ইয়াত আৰু এটা ডিব্ৰুগড় এটা বহুত ডাঙৰ প্ৰব্লেম এটা আছে, এইটো বৰষুণ। আমি মাত্ৰ 4 মাহে খেলিব পাৰোঁ, আপুনি দেখিছে হয় বাৰু ডিব্ৰুগড় যিহেতু জলবায়ু সেমেকা। সেইকাৰণে কি হয় আমাৰ ইনডোৰটো সেইটো আকৌ যেতিয়া আমাৰ লণ্ডা যেতিয়া জেনেৰেল ছেক্ৰেটাৰী আছিলে অসম ক্ৰিকেটত, তেতিয়া লণ্ডাই এইটো চেংচন কৰি থৈ গৈছিলে ইনডোৰটো। এতিয়া ফুল ফ্লেজেড ইনডোৰটো আমাৰ হয়। চ' ল'ৰাবিলাকে ইনডোৰত কৰে। ইনডোৰ প্ৰেক্টিচটো কি হয়, বেটছমেনটোৱে যেতিয়া ইনডোৰত কৰে, তাৰপিছত আকৌ যেতিয়া টাৰ্ফ ক্ৰিকেটত যায় তেতিয়া অকণমান এডজাষ্ট কৰিবলৈ দিগদাৰ হয়, কাৰণ উইকেটটো একে নিমিলে। বাট এনিৱে সেইটো এটা হেল্প হৈছে বাৰু। বাট বৰষুণত মানে প্ৰেক্টিচটো বন্ধ হোৱা নাই, চলি আছে। হয়, এতিয়া আৰু এটা কথা, স্পৰ্টছৰ লগত খেলৰ লগত ৰাজনীতি কেতিয়াবা জড়িত হৈ পৰে বুলি আমি দেখোঁ। সেই ক্ষেত্ৰত আপুনি এগ্ৰী হয়নে আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা? মোৰ অভিজ্ঞতা আগতে আছিলে, এতিয়া একদম নাই। এতিয়া একেবাৰে এতিয়া একদম ট্ৰেন্সপাৰেণ্ট মানে এতিয়া মানে আপোনাৰ এপবিলাক আহি গ'ল। এপত কোনটো প্লেয়াৰে কিমান ৰান কৰিছে, কোনটো প্লেয়াৰে কিমান স্ক'ৰ কৰিছে, বিগ হিৰ'জত ওলাই থাকে, চবেই চাই থাকে। এতিয়া কোনো মানে যদি কৰিবও বিচাৰে ধৰা পৰিব। এতিয়া এইটো মানে কোনো সেইটো বহু ক্ষেত্ৰত আমি শুনা পাওঁ যে খেলৰ লগত ৰাজনীতি জড়িত হৈ থকা দেখা পাওঁ। আগতে আমাৰ দিনত যেতিয়া আমি খেলিছিলোঁ তেতিয়া হয় আমি দেখা পাওঁ যে আমি যেতিয়া ৰঞ্জি ট্ৰফি টীম দিয়ে বা আণ্ডাৰ-16, 19 টীম দিয়ে, মেক্সিমাম মানে এখন জিলাৰ পৰাই ল'ৰাই খেলে। বাকী জিলাৰ পৰা কেতিয়াবা কাচিত কোনোবা এটা টীমত এটা পায় বা দুটা পায়, কিন্তু মেইন এখন জিলাই গোটেই টীমটো চলায়। আৰু এনেকুৱা মোৰ অভিজ্ঞতা আছে যে মই টীমত দিয়াৰ পিছত পেপাৰত আছাম ট্ৰিবিউনত মোৰ এতিয়াও পেপাৰ কাটিছে। নাম ওলোৱাৰ পিছতো বেংগলৰ লগত খেল আছে ৰঞ্জি ট্ৰফিত। মই আৰু মোৰ বন্ধু এজন আছিল নিশান্ত বৰদলৈ, আমাৰ দুটাই নাম কাটি, আৰু ৰাজেশ বৰা আছিলে, ৰাজেদা, নিশান্ত বৰদলৈ আৰু মোৰ নাম কাটি আকৌ টীমত দিলে, পেপাৰটো ওলালে। তাৰপিছত আকৌ পিছদিনাখন আমাৰ নাম কাটি বেলেগ তিনিগৰাকী সোমোৱাইছে, ইনক্লুড কৰিছে। চ' তেনেকুৱা অভিজ্ঞতা আছিলে তেতিয়া, সেইবিলাক আছিলে। এতিয়া সেইবিলাক একদম আজি মই সেইটো কাৰণে কিছু বছৰৰ পৰা এইবিলাক একেবাৰে নাই। সেইটো কাৰণে মই আপোনাক সুধিলোঁ, কাৰণ যিহেতু আপুনি অভিজ্ঞ খেলুৱৈ, লগতে আপোনাৰ যথেষ্টখিনি অভিজ্ঞতা এই ক্ষেত্ৰত হৈছে, আপোনালোকে দেখিছে। কাৰণ আপোনালোকে কিছুমান বস্তু বহুত ক্ল'জলি দেখা পাইছে, যিটো বস্তু আমি ধৰি লওক বাতৰিত আমি শুনাহে পাওঁ আগতে। সেইটো কাৰণে মই আপোনাক কথাটো আগতে আছিলে, সেইটো আগতে 100% আছিলে, এতিয়া এইটো নাই। এতিয়া একদম পুৰা ফুল্লি ট্ৰেন্সপাৰেণ্ট, আৰু এতিয়া আপুনি কৰোঁ বুলি ক'লেও কৰিব নোৱাৰে। হয়, এতিয়া আমাৰ ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা যিহেতু বহুত এটা পুৰণা 118 বছৰ 107 বছৰ ভৰি দিছে। 108 বছৰত ভৰি দিলে, মানে 1918 চনত এষ্টাব্লিছ হৈছে। ইমান এটা পুৰণা সংস্থা, আপোনালোকে এইটোক এতিয়া আপোনালোকৰ কাণতে এতিয়া সেই দায়িত্ব আকৌ আহি পৰিছে, কাৰণ যিহেতু এইটো আপোনালোকে লৈ যাব লাগিব আগলৈ। আপুনি কেনেধৰণৰ পৰিকল্পনা কৰিছে? আপোনালোকে অহা 5-10 বছৰৰ কাৰণে আপোনালোকে কিবা এনেকুৱা পৰিকল্পনা কৰিছে নেকি, যে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ফালৰ পৰা আমি এইখিনি ক্ষেত্ৰত ডেভেলপ কৰিম, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিম, এনেকুৱা ধৰণৰ খেলুৱৈ উলিয়াম, অকল ক্ৰিকেটত বুলিয়ে নহয়, কাৰণ আপোনালোকে বিভিন্ন খেলৰ লগত আৰু জড়িত হৈ আছে। মই মাজতে বক্সিং একাডেমীৰ আমাৰ ইনামুল হুছেইন ডাঙৰীয়াৰ লগত এটা পডকাষ্ট কৰিছিলোঁ। তেওঁলোকেও কৈছে আপোনালোকে যথেষ্টখিনি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ফালৰ পৰা তেওঁলোকক সহায়ো কৰিছে। অকল বক্সিং বুলিয়ে নহয়, উচু খেল আছে, আমাৰ বেডমিণ্টনৰ আছে, ফুটবলৰ আছে। আপোনালোকে কেনেধৰণে আৰু কি খেলৰ লগত আপোনালোকে সেই পৰিকল্পনাবিলাক কৰি আছে, অলপ জনাব। আমি যোৱা মাহত আমি প্ৰাক্তন খেলুৱৈসকলক লৈ এখন সভা অনুষ্ঠিত কৰিছিলোঁ, আৰু সেই সভাত আমি তেখেতসকলৰ পৰা ছাজেশ্যনবিলাক লৈছিলোঁ। তেখেতসকলক মাতি আনি আমি প্ৰতিটো বিভাগৰ, বেডমিণ্টন, ফুটবল, এথলেটিক্স, ভলীবল, বক্সিং, ক্ৰিকেট, চব বিভাগৰ যিমান প্ৰাক্তন আমাৰ ডিব্ৰুগড় জিলাত খেল আছিল, তেখেতসকলক লৈ আমি সভাখন কৰিলোঁ। সেই সভাত আমি কিছু খুব গুৰুত্বপূৰ্ণ ছাজেশ্যনবোৰ পালোঁ, আৰু সেই ছাজেশ্যন লৈ আমি এটা ড্ৰাফ্ট তৈয়াৰ কৰিলোঁ যে আমি আগন্তুক 5 বছৰ বা 6 বছৰ 5 ইয়াৰ্ছ লৈছোঁ, 5 বছৰ আমি কি কৰিম। গ্ৰাছৰুট লেভেলত ফুটবল, আমাৰ ফুটবলটো খুব মানে প্ৰতিটো টীমত, আমাৰ অসম টীমত ফুটবলৰ 4-5জন থাকেই আমাৰ ডিব্ৰুগড় জিলাৰ। আৰু সেইটো এইটো কাৰণে হয়, ছিনিয়ৰিটি সন্তোষ ট্ৰফিত অল ইণ্ডিয়া টিমটো বহুত ষ্ট্ৰং টীম, তাৰ গোটেই প্লেয়াৰকেইটাতো থাকেই অসম টীমত।
চ' সেইটো আমাৰ এটা সুবিধাও হয় সুবিধা হয় আৰু জুনিয়ৰটো আমাৰ বহুতখিনি প্লেয়াৰ আছে আছে আৰু আমাৰ যিটো ডিব্ৰুগড় জিলা ক্ৰীড়া যিটো মানে এৰিয়া যিটো দুলীয়াজান আমাৰ পৰে চাবুৱা খোৱাং এই এৰিয়াৰ পৰা আমাৰ ফুটবল প্লেয়াৰ বহুত ওলায় আৰু সেইকাৰণে আমি ফুটবলৰ কিছুমান আণ্ডাৰ 13 টুৰ্ণামেণ্ট এখন অনুষ্ঠিত কৰোঁ যোৱা 2 বছৰ পৰা এইবাৰ 3 নম্বৰ হ'ব আমাৰ সভাপতি নিৰঞ্জন শইকীয়া তেওঁৰ পিতৃৰ নামত কৰে চিধা শইকীয়া আমাৰ আণ্ডাৰ 15 টুৰ্ণামেণ্ট ছোৱালী ল'ৰা 17 টুৰ্ণামেণ্ট ছোৱালী ল'ৰা তাৰপিছত তাৰ পৰা যিখিনি ল'ৰা আমাৰ ভাল ভাল ল'ৰা আছে আমি তাতে স্পটাৰ ৰাখি দিওঁ তাৰ পৰা ওলাই আমি প্ৰশিক্ষণ দিওঁ কিন্তু আমাৰ দুৰ্ভাগ্য এইটোৱে যে অসম ফুটবলে যদিও বেয়া পায় মই এইটো ক'বলৈ বাধ্য হৈছোঁ অসম ফুটবলে ইণ্টাৰ ডিষ্ট্ৰিক্টখন নাপাতে আজি কিছু বছৰৰ পৰা ফুটবলৰ ইণ্টাৰ ডিষ্ট্ৰিক্টখন পতা নাই আৰু নপতাৰ কাৰণে কি হৈছে এই ল'ৰাবিলাক যিবিলাক আমি স্পট কৰি লৈ আহিছোঁ স্পট কৰি আমি আকৌ আমাৰ মণিপুৰৰ পৰা এজন কোচ আনি তেওঁৰ লগত খোৱাঙত আমি ট্ৰেইনিং কৰালোঁ 21 দিনীয়া ট্ৰেইনিং থকা ৰেচিডেঞ্চিয়েল ট্ৰেইনিং কৰালোঁ কৰাৰ পিছত সেই প্লেয়াৰ কেইজন আমি ক'ত লৈ যাম এতিয়া ডিষ্ট্ৰিক্ট নহয় ডাইৰেক্ট ষ্টেট টিমটো ট্ৰায়েল হয় তো সেই গতিকে প্লেয়াৰবিলাক কি হয় ভাড়া খেলিব গুচি যায় ইণ্টাৰ ডিষ্ট্ৰিক্ট হ'লে কি হয় ডিষ্ট্ৰিক্টৰ ৰিপ্ৰেজেণ্ট কৰিলে ক'ৰবাত চাকৰিৰ কাৰণে সেই চাৰ্টিফিকেটখন কাম দিব বা অসম খেলিবলৈ সুবিধা হ'ব কিন্তু সেই ইণ্টাৰ ডিষ্ট্ৰিক্টখন নাপাতে সেই নাপাতাৰ কাৰণে কি হয় সেই ল'ৰাবিলাক আমি ৰাখিব নোৱাৰা হৈ যাওঁ তেতিয়া আৰু নিজৰ নিজৰ ক্লাববিলাকত ভাড়া খেলিব গুচি যায় আৰু ভাড়া খেলি কি হয় এটা ল'ৰাই কোনোবা এসপ্তাহত 4খন ভাড়া খেল খেলি দিয়ে কোনোবাই 3খন খেলি দিয়ে কোনোবাই ধৰক এদিনত 2খন খেলি দিয়ে তাৰ বডিটোৱে ৰিকভাৰী নহয় তাৰপিছত ইঞ্জুৰি হয় তেনেকৈ মানে সিহঁতক ৰাখিব পৰা নাই অ'কে এতিয়া ফুটবলৰ কথাটো বাৰু গম পালোঁ সেইটো আপোনাৰ অসম ফুটবল সন্থাৰ সেইটো ক্ষেত্ৰত কৰণীয় আছে আপোনাৰ মতে কাৰণ যিহেতু ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলখন চাব গ'লে এখন জিলাৰ ইণ্টাৰ ডিষ্ট্ৰিক্টখনে মেইন তাৰ পৰা আপুনি আপগ্ৰেড যাব পাৰে তাৰ উপৰি এতিয়া বাকী আপোনালোকে আৰু কি খেলৰ লগত জড়িত হৈ বেডমিণ্টন আমাৰ খুব ভাল মানে যোৱা বছৰ আমি খুব ভাল কৰিছোঁ এইবছৰ আমাক বহুত কেইজন প্লেয়াৰ আমাৰ অসম দল ৰিপ্ৰেজেণ্ট কৰিছে বা ৰেংকিঙত টপ হৈছে তাৰপিছত আমাৰ টেবুল টেনিছ এইবাৰ মানে আমি চেম্পিয়ন হৈছোঁ তাৰপিছত আমাৰ অসম দলতো 6গৰাকী 5জন আমাৰ খেলিছে অসম দল ৰিপ্ৰেজেণ্ট কৰিছে তেনেকৈ ভলীবলত আছে ভলীবলতো আমাৰ ভাল ছোৱালী ল'ৰা ভলীবল আমি অলপ দুৰ্বল মানে তাতে অলপ কৰণীয় আছে কাৰণ কেলৈ ল'ৰা ভলীবলবিলাকে আকৌ একেই সেই ফুটবলৰ নিচিনা ভাড়া খেলে বেছি মানে পইচাৰ লোভটো আহি গৈছে সেইটো অলপ মানে সেই চাইকোটো চেঞ্জ কৰিব লাগিব আৰু বাকী আমি জিলা ক্ৰীড়াই আমাৰ প্ৰতি মাহত কিবা এটা নহয় কিবা এতিয়া আমাৰ এণ্টি ডপিঙৰ মে' মাহত এণ্টি ডপিঙৰ এটা ৱৰ্কশ্বপ আছে তাৰপিছত জুন মাহত আমাৰ আকৌ মেডিকেল মানে যিটো কেনেকৈ নিজকে ফিট ৰাখিব লাগে ইঞ্জুৰি ফ্ৰী কেনেকৈ থাকিব লাগে তাৰ কাৰণে এটা চেমিনাৰ এটা আছে জুলাই মাহত আমাৰ মেণ্টেল মানে কি কয় মেণ্টেল ষ্ট্ৰেংথেনিং কোচ জুলাই মাহত আমাৰ সেইটো এটা কেম্প থাকে আগষ্টত এটা মেণ্টেল কেম্প থাকে চব কাৰণ কেলৈ আমাৰ প্লেয়াৰ মানে এথলিট বেছিতো চ' সেইকাৰণে মেণ্টেল হেল্থটোৰ কাৰণে দুটা আমি কেম্প ৰাখোঁ জুলাইত এটা সেইটো আপোনালোকে খুব ধুনীয়া এটা পদক্ষেপ লৈছে কাৰণ মই দেখিছোঁ কাৰণ যিহেতু আজিৰ দিনত ইমান পেছাগত মানে প্ৰফেচনেলিজিম যিটো বস্তু হৈ গৈছে বহুতৰ মানে এতিয়া বহুত খেলুৱৈ ধৰি লওক ক'ৰবাতে খেলিব বিচাৰিছে বা হয়তো তেওঁ এক্সপ'জাৰ পোৱা নাই বা তেওঁ সুবিধাখন নাপালে সেইটো ক্ষেত্ৰত তেওঁ মেণ্টেলি ভাঙি যায় মেণ্টেলি ডিষ্টাৰ্বেঞ্চ হৈ যায় বহুত মই সেনেকুৱা খেলুৱৈ দেখিছোঁ তো সেই তেনে ক্ষেত্ৰত সেনেকুৱা সেই ভাল প্লেয়াৰবোৰ যাতে আৰু নষ্ট হৈ নাযায় বা চাইক'লজিকেলি তেওঁলোক যাতে আৰু ভাঙি নপৰে তেনে ক্ষেত্ৰত এই যিটো আপুনি ক'লে যে কাউন্সেলিঙৰ কথাটো মেণ্টেল ষ্ট্ৰেংথ সেইটো কাৰণে সেইটো কিন্তু বৰ ধুনীয়া এটা পদক্ষেপ লৈছে আৰু সেইটো খুব জৰুৰী সেইটো বিশেষকৈ খেলুৱৈৰ ক্ষেত্ৰত লাগে আৰু মানে সেইটো পেৰেণ্টছকো লাগে কাৰণ কেলৈ আৰু আমি অহা মাহত আমাৰ ডাইটিচিয়ান এগৰাকী আহিব তেওঁ গোটেই প্লেয়াৰবিলাকক কি খাব লাগে কেনেকৈ কৰিব লাগে সেই তাৰ ওপৰত এখন 3দিনীয়া এটা চেমিনাৰ এটা আছে সেইটো জুন মাহত আছে তাৰপিছত আমাৰ মেণ্টেল ষ্ট্ৰেংথেনিং কোচৰ জুলাই মাহত আৰু আগষ্ট মাহত কৰিম সেই তেনেকৈ আমাৰ প্ৰতি মাহে কিবা এটা নহয় কিবা এটা আমাৰ থাকেই আৰু আমাৰ সেই গোটেই কেলেণ্ডাৰখন আমি বনাই লৈ মানে আমাৰ যিটো আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া এতিয়া যিটো কমিটি যিখন কমিটি মানে খুব মানে ষ্ট্ৰং কমিটি ইন দ্য চেন্স মানে কি চব ইনভলভ হৈ যায় এইটো নহয় যে মানে পদ এটা লৈ থৈছোঁ তাতে কেইজনমান এজন দুজন থাকিব কিন্তু
মেক্সিমাম টিমটো মানে খুব আমাৰ বণ্ডিং এটা আছে হয় আৰু খুব আন্তৰিকতা দি মানে কামবিলাক কৰে চ' সেইটো কাৰণে মোৰো সুবিধা হয় 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 এইটো ক্ষেত্ৰত এতিয়া ভলীবল বা আপুনি যেনেকৈ ক'লে ছোৱালী টিমটো ষ্ট্ৰং ল'ৰাতকৈ এই যিখিনি খেলুৱৈ এতিয়া সেই খেলুৱৈখিনি আমাৰ ডিব্ৰুগড় কোন কোন অঞ্চলৰ পৰা অহা মানে বা অসমৰ বিভিন্ন মানে ক্ষেত্ৰত নহয় জিলাৰ এতিয়া পৰা অহা হয় নেকি? আমাৰ জিলাখন ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ আমাৰ জিলা যিটো আমাৰ মেপটো হয় আমাৰ যিটো জিঅ'গ্ৰাফিকেল মেপটো সেইটো হ'ল দুলীয়াজান আমাৰ পৰে হয় খোৱাং খোৱাং টিংখাং নাহৰকটীয়া নাহৰকটীয়া এটা মানে এতিয়া নাহৰকটীয়া কিছু খেলবিলাক তেখেতসকলে NOC বিচাৰি আমাৰ পৰা যাওক মানে নিজে বেডমিণ্টনটো নিজৰ খেলে অ'কে ক্ৰিকেটটো নিজে নাহৰকটীয়া জিলা বুলি খেলে অ'কে চাবুৱা আছে দুলীয়াজান আছে খোৱাং আছে এই গোটেই অঞ্চলটো আমাৰ এৰিয়াৰ পৰা এই প্লেয়াৰখিনি আমাৰ ডিব্ৰুগড় জিলা হৈ ৰিপ্ৰেজেণ্ট কৰে ডিব্ৰুগড় জিলা হৈ কৰে আচ্ছা আপোনালোকৰ এইটো চাবুৱা বুলি কওঁতে চাবুৱাত খুব ধুনীয়া মই নিজে দেখিছোঁ পৰিৱেশটো চাবুৱা কলেজৰ তাত আৰ্চাৰী প্ৰশিক্ষণ হয় আচ্ছা প্ৰশিক্ষণ সেইটো আপোনালোকৰ জিলা ক্ৰীড়া সন্থাৰ ফালৰ পৰাই সুযোগ সুবিধাবোৰ প্ৰদান কৰা হয় নে সেইটো এটা ইণ্ডিপেণ্ডেণ্ট হেৰি সেইটো ইণ্ডিপেণ্ডেণ্ট আমি আৰ্চাৰীটো তাত আমাৰ জিলা ক্ৰীড়া সন্থাই যদি আমাক চাবুৱা ক্ৰীড়া সন্থাই যদি কিছু আমাক সহায় বিচাৰে আমি তাত সহায় কৰোঁ আমি হয়। তেখেতলোকক সহযোগ কৰোঁ কিন্তু এইটো তেখেতসকলৰ নিজৰ তেখেতসকলৰ নিজৰ হয় আৰু আপোনালোকৰ লগত উচু খেলটো আপোনালোকৰ ইয়াত নাই আমাৰ ওচৰতো হেৰি কৰা আমাৰ নাই। কাৰণ মই কেলে, যিহেতু অলপ দিনৰ আগতে মই এগৰাকী আমাৰ মুমি ডিব্ৰুগড় কছাৰী মমি কছাৰী বাইদেউৰ প্ৰশিক্ষাৰ্থীয়ে আছিলে কাশ্যপী সোণোৱাল কাশ্যপী মই তেওঁক সোণোৱাল, পডকাষ্ট হয়। কৰিছিলোঁ তেতিয়াও তেওঁ বহুখিনি কথা ক'লে কাৰণ যিহেতু তেওঁ ইণ্টাৰনেশ্যনেল খেলি আহিছে পদক পাবলৈ সক্ষম হৈছে মানে আৰু সৰ্বানন্দ সোণোৱাল ছাৰেও ইম্পেক্ট কৈছে, হয়। তেওঁক সহায় কৰিছে হৈছে। যথেষ্টখিনি মই সেইটো কাৰণে আপোনাক সুধিছোঁ কাৰণ কিয় কাৰণে তেওঁৰ লগত কথোপকথনখিনিত তেওঁ এটা কথা কৈছিল যে এই ইনফ্ৰাষ্ট্ৰাকচাৰ কথা লৈ যে এই মেটখিনি বহুত কষ্টলি হয় আমাৰ ইয়াত অলপ অসুবিধা হয় কিছুমান প্ৰশিক্ষণ ল'বৰ কাৰণে তো সেই ক্ষেত্ৰত যদি আপোনালোকে কিবা সহায় কৰিব পাৰে নেকি বা উচু খেলত কিবা জড়িত কৰাব পাৰি নেকি বিশেষকৈ মই কাৰণ যিহেতু কেলৈ খেলুৱৈবোৰ যাতে ৰখি যাব নালাগে এটা জেগাত গৈ মই সেইকাৰণেহে আপোনাক কথাটো কৈছোঁ তেখেতসকল ডাইৰেক্টলি আমাৰ এফিলিয়েটেড মেম্বাৰ নহয় অ'কে বাট কিন্তু যেতিয়া জিলা হৈ ৰিপ্ৰেজেণ্ট কৰিবলগীয়া হয় ইউথ গেম বা যিকোনো গেম যদি অসম অলিম্পিকে যদি পাতে কিবা ইউথ এখন যিটো গুৱাহাটীত সৰুসজাত পাতিছিল তেতিয়া আমাৰ ডিব্ৰুগড় জিলা হৈ ৰিপ্ৰেজেণ্ট কৰে তেতিয়া ডিব্ৰুগড় আমাৰ লগতেই ৰিপ্ৰেজেণ্ট কৰে ডিব্ৰুগড় জিলাৰ ক্ৰীড়া সন্থা যিটো সেইটো আৰু তেখেতসকলৰ যিবিলাক আছে সেইবিলাক বস্তু ইমান এক্সপেঞ্চিভ সেইটো চৰকাৰে কিছুমান বস্তু সহায় কৰে তেখেতক আৰু আমি যদি ভৱিষ্যতলৈ পাৰে আমি সহায় কৰিম নিশ্চয় ময়ো বিচাৰিম যদি পাৰে আপোনালোকে সেইটো ক্ষেত্ৰত অকণমান চকু দিব আমি সদায় চবৰ লগতে আছোঁ চকু দিব আৰু এতিয়া ইনডোৰ ষ্টেডিয়ামটোত আপোনাৰ কেনেধৰণৰ এতিয়া খেল আৰু ফেচিলিটিখিনি আপোনালোকে হেৰি কৰিছে ইনডোৰ ষ্টেডিয়ামটো আমাৰ 2011 চনত নহয় 2014 চনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰে কিছু আৰ্থিক অনুদান আগবঢ়াইছিলে আৰু সেই অনুদানত আমাৰ আগতে তাত 3খন কোৰ্ট আছিলে এতিয়া আমাৰ তাত 5খন কোৰ্ট হ'ল আৰু মানে গোটেই এৰিয়াটো অলপ ডেভেলপ কৰা হ'ল আৰু এটা আগত ডক্টৰ DN পাটোৱাৰী ডাঙৰীয়া আছিলে আমাৰ ইয়াৰে ডক্টৰ আছিল তেখেতৰ পুত্ৰ অভিজিত পাটোৱাৰীয়ে আমাক এটা এৰিয়া দেউতাকৰ নামত অলপ ডেভেলপ কৰিলে য'ত আমাৰ পানী সোমাই মানে বাৰিষা বতৰত পানী সোমাইছিলে চ' এতিয়া আমাৰ সেইখিনি বস্তু চব চিজিল হ'ল তাৰ পৰা এতিয়া আমাৰ ল'ৰা ছোৱালী কোচ আমাৰ আৰু আপোনালোকে আচৰিত পাব যে আমাৰ যিটো একাডেমি যিটো বেডমিণ্টন একাডেমি ডিব্ৰুগড় জিলা ক্ৰীড়া যিটো বেডমিণ্টন একাডেমি তাত 6জনকৈ প্ৰফেচনেল কোচ আমি ৰাখিছে প্ৰফেচনেল 6জনকৈ কোনো একাডেমিত 6জন কোচ নাথাকে আৰু আপোনাৰ আৰু মানে কোচৰ পিছত আকৌ আপোনাৰ কি বুলি কয় আপোনাৰ যে হেল্পাৰ যোনে হেৰি কৰে তেনেকুৱাও 4জন আছে মানে টোটেল মুঠ 10জন আছে আৰু প্ৰতিজন প্লেয়াৰক আমি ইকুৱেলি সমানে কোচকেইজনক কোৱা আছে এডভান্স গ্ৰুপত মাল্টিপাৰ্পজত শিকায় নৰেন্দ্ৰ সিং বুলি এজন কোচ আছে তেওঁ শিকায় আমাৰ গভৰ্ণমেণ্ট বজাৰ বেক চাইডে তাত শিকায় তাত 30জন মান আছে বাকী ইয়াত আমাৰ যিখিনি আছে ইয়াত সৰুৰ পৰা যিখিনি আণ্ডাৰ 9ৰ পৰা আণ্ডাৰ 15 লৈকে সেইখিনি ইয়াত কৰে আমাৰ যিটো জিলা ক্ৰীড়া সন্থা যিটো ইনডোৰ ষ্টেডিয়াম চৌকিডিঙত চ' তাতো 5জনকৈ কোচ চ' যিমানখিনি আমি সুবিধা দিব লাগে সিমানখিনি আমি মানে কৰিছোঁ আৰু এতিয়া আমি আমাৰ সভাপতি নিৰঞ্জন শইকীয়া ডাঙৰীয়া সেইদিনা এটা আমাৰ লগত ডিছকাছ কৰিলোঁ যে আমি ইছাৰাণী এটা বছৰি বা মান্থলি আমি এটা আৰ্থিক তাইক এটা মানে জিলা ক্ৰীড়া সন্থাত আমি এটা জলপানী কিবা আগবঢ়াব পৰা যাতে তাই মানে এটলিষ্ট মিনিমাম তাই কাৰণ কেলৈ তাই এটা এতিয়া
ডিব্ৰুগড় জিলা বোলা বা অসম বুলি নহয়, তাই ভাৰতৰ ভাৰতক প্ৰতিনিধিত্ব কৰিছে ভাৰতৰ এটা মানে সম্পদ। সম্পদ আৰু যিহেতু তাই ডিব্ৰুগড় জিলাকে সিহঁতৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছিলে, চ' আমাৰ সেইটো দায়িত্ব তাইক আমি কিবা এটা আমি যাতে তাই অলিম্পিক খেলোঁতে আমি কিবা এটা সহায় কৰিব পাৰোঁ। চ' সেইটো আমি আমাৰ এই যিখন নেক্সট এক্সিকিউটিভ মিটিং আছে তাত আমি পাছ কৰি মেলি সেইটো তাইক এটা আপোনালোকে এইটো এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে, কাৰণ কেলৈ তাই এটা এতিয়া ভাৰতৰ সম্পদ, তাই অসম বা ডিব্ৰুগড় সম্পদ হৈ থকা নাই। আৰু মই ভাবোঁ যে তাই মানে ছোৱালীজনী আপুনি দেখিলেও গম পাব যে মানে ভাল, মানে ইমান কষ্ট কৰে, তাই দেখিলে ভাল লাগে যে ইমান কষ্ট, তাই ফুল্লি প্ৰফেচনেলি মানে কষ্ট কৰে। ইয়ালৈ আহিলেও তাই ঘৰত বহি নাথাকে, আহি আকৌ কোৰ্টত আহি প্ৰেক্টিচ কৰিব। চ' ভাল লাগে তেনেকৈ। তাইৰ লগত আকৌ বাকী প্লেয়াৰবিলাকে মানে অলপ এনকাৰেজ হয় তাইক দেখিলে। ডেফিনেটলি সেইটো হ'বই, কাৰণ তাইক দেখি মেলি এতিয়া হৰ্ষিতাহঁত আৰু বহুত কেইজন প্লেয়াৰ ওলাইছে। নেক্সট জেনেৰেশ্যনটো তাইৰ পৰা আমাৰ নেন্সি আছিলে, কিন্তু নেন্সিৰ মানে এটা অসুখৰ কাৰণে তাই পৰা নাই, বা যিয়ে নহওক তেনেকৈ বহুত প্লেয়াৰ আমাৰ ওলাইছে। টেবুল টেনিছতো ওলাইছে। কামাখ্যা দা, এতিয়া আমি আৰু এটা জানিব বিচাৰিম যে আমাৰ আউটডোৰ ষ্টেডিয়ামৰ জালাননগৰ এই যিটো ষ্টেডিয়ামৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, ইয়াত ডেভেলপমেণ্টৰ ক্ষেত্ৰত আপোনালোকে আৰু কি পদক্ষেপ গ্ৰহণ কৰিলে? আমি এতিয়া যিটো বিল্ডিঙত বহি আছোঁ, শ্ৰীকৃষ্ণমা হস্পিটেলিটি, এইটো এটা স্পৰ্টছ হোষ্টেল হয়। এইটো 2014 চনত যেতিয়া আমাৰ এতিয়া বৰ্তমানৰ কেন্দ্ৰমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যেতিয়া স্পৰ্টছ মিনিষ্টাৰ আছিলে, তেতিয়া আমাক তেখেতে এইটো অনুদান কৰিছিলে। এইটোৰ লগত আমাৰ সেই গেলেৰীটো যিটো আছে, সেই গেলেৰীটো আৰু মানে ইয়াৰ বিউটিফিকেশ্যনটো প্লাছ এতিয়া আমাক ওপৰত BCPLে আমাক কিছু ৰুম বনাই দিছে। হোষ্টেল ফেচিলিটিটো বাৰু কেন্দ্ৰমন্ত্ৰী ডাঙৰীয়াই দিলে, কিন্তু আৰু ৰুম দিছে তেওঁ, মানে কি কয় আমাৰ BCPL। চ' সেইখিনি হ'লে আমাৰ ইয়াতে প্লেয়াৰ অলমষ্ট থাকিব পাৰিব। চ' ইয়াৰ পৰাই ট্ৰেইনিং কৰিব পাৰিব ফিল্ডখনত। প্লাছ আমাৰ যিমানখিনি ইয়াত মানে খেল আছে, বা ভলীবল কোৰ্ট, ক্ৰিকেটৰ আপোনাৰ দুইটা চাইড আপুনি দেখিব ক্ৰিকেটৰ নেট, ভলীবলৰ কোৰ্ট আছে, ভলীবলৰ এটা একাডেমি আমি মানে ষ্টাব্লিছ কৰিম এতিয়া একাডেমিটো এইটো বাৰিষা ছিজনৰ পৰা। কাৰণ কেলৈ ভলীবলটো আমাৰ ছিজনটো উইণ্টাৰতে আৰম্ভ হয়, অক্টোবৰৰ পিছত আৰম্ভ হয়। চ' সেই একাডেমি এটা আমি আৰম্ভ কৰিম, সেইটো আমি পৰিকল্পনা লৈছোঁ, আৰু ইতিমধ্যে তাৰ কামো আৰম্ভ হৈছে। তাৰপিছত আমাৰ দেখিছে আপুনি বক্সিং এৰিনাত আছে, বক্সিঙতো বহুতখিনি ল'ৰা আমাৰ অসম ৰিপ্ৰেজেণ্ট কৰি আছে। ইনামুলৰ নিজৰ ল'ৰাই অলমষ্ট মানে জুনিয়ৰ ইণ্ডিয়া খেলিলে, আৰু লগতে চাকৰি পালে, আৰ্মিত চাকৰি পালে। চ' তেনেকৈ আৰু সি ইনামুলে যিখিনি কৰিছে ইয়াত, সেইখিনি না 1 টকা সি লয় কাৰোবাৰ পৰা ফিজ, না কিবা নিজৰ কষ্টৰে কৰিছে। ইনামুল দাক পডকাষ্ট কৰোঁতে কথাখিনি আমি বহুতখিনি কথা গম পালোঁ, যিখিনি কথা আমাৰ ডিব্ৰুগড় বা অসমবাসীয়ে বহুত কথা গম পোৱা নাছিলে। আৰু তেওঁ আপোনালোকক ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাকো তেওঁ যথেষ্টভাৱে ধন্যবাদ দিছে, কাৰণ আপোনালোকৰ এই হেল্পখিনিৰ কাৰণে তেওঁ তাত এৰিনাটো স্থাপন কৰি ল'ৰাখিনিক কোচ কৰি থকা। আৰু এটা বস্তু মানে ইয়াত কি হৈছিলে, মই আগতে যেতিয়া আমি আহোঁ খেলিবলৈ, তেতিয়া ইয়াৰ পৰিৱেশটো খুব ভাল নাছিলে। কিছু আপুনি গেলেৰীত কিছু মানে বস্তু পাব, যিবিলাক ৰাতিপুৱা যদি আমি ইয়াত গেলেৰীটোত যদি ৱাৰ্ম আপ কৰিবলৈ আহোঁ, ৰাতি তাত দেখোঁ কিছু বস্তু যিবিলাক মানে মদৰ বটল হওক বা তেনেকুৱা ধৰণৰ বস্তু আছিলে, আৰু আন্ধাৰ এইটো এৰিয়াত কোনো নাহিছিলে। ইনামুলে যেতিয়াৰ পৰা একাডেমিটো আৰম্ভ কৰিলে, সি তেতিয়াৰ পৰা ল'ৰাবিলাক তাৰ 7টা-8টা বজালৈকে প্ৰেক্টিচ কৰে। বাকীবিলাক বস্তু অট'মেটিকলি নাইকিয়া হৈ গ'ল। তাৰপিছত যেনিবা নতুন কমিটি 2018 চনত যিখন আহিলে, তেখেতলোকৰ দায়িত্ব লৈ মেলি অলপ চিজিল কৰিলে বস্তুবিলাক। তাৰ আগতে কৰিছে, কিন্তু মানে তাৰ আগতে ৱালখন ক'ৰবাত ভাঙি আছিলে, ক'ৰ মানুহ কোন আহে সোমাই আহি ভিতৰত আমাৰ গেলেৰীৰ ওপৰত থাকে। চ' সেইবিলাক বস্তু নাইকিয়া হ'ল। এতিয়া নাইকিয়া হ'লে এইবোৰ চিজিল হ'ল। এতিয়া এটা আপুনি বাহিৰলৈ গ'লে খুব ধুনীয়া পৰিৱেশ এটা হয়, স্কুলৰ ষ্টুডেণ্ট, কলেজৰ ষ্টুডেণ্টবিলাক আহে খেল চাইহি, আৰু আমি খেল চাবলৈও সুবিধা কৰি দিছোঁ, যাতে বহি মানে এটলিষ্ট এটা ডিব্ৰুগড় জিলা ক্ৰীড়া কি কৰিছে কি নাই কৰা ডিব্ৰুগড়ৰ মানুহখিনি এটি জানক, আৰু আহি আমি তেনেকুৱা ধৰণৰ পদক্ষেপো লৈছোঁ। আমি সেই প্ৰাক্তন খেলুৱৈসকলক মাতি আনি তেখেতসকলৰ ছাজেশ্যন লৈ কি কৰিব লাগে সেই ৰোডমেপ বনাইছোঁ। তাৰপিছত ডিব্ৰুগড়ৰ যিসকল আমাৰ বিশিষ্ট ব্যক্তিসকল আছে, যেনেকৈ নিৰ্মল চাৰিৱালা, ৰুণুমা শৰ্মা বাইদেউ, তেনেকুৱা বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনি আমি
ডিব্ৰুগড় জিলা ক্ৰীড়া কি কৰি আছোঁ কি নাই কৰা আৰু তেখেতসকলৰ ছাজেশ্যনবিলাক লওঁ যে আমি আৰু কেনেকৈ কৰিবলৈ এইবাৰ আমি ডিব্ৰুগড় জিলা ক্ৰীড়া গোটেই টীমটো গৈ মেলি আমি এবাৰ নগেন শইকীয়া ছাৰৰ তাত গ'লোঁ বিহু প্ৰথম দিনাখন গৈ তেওঁক কৈ থৈ আহিছোঁ যে আমি ছাৰ আমি এইখিনি কৰিব বিচাৰিছোঁ তেওঁ আমাক মানে মূৰত হাত দি কৈছে আশীৰ্বাদ আছে মোৰ চ' তেনেধৰণে আমি অসমৰ মানে ডিব্ৰুগড়ৰ যিখিনি বিশিষ্ট ব্যক্তি আছে তেখেতসকলক ডিব্ৰুগড় জিলা ক্ৰীড়াটো নহ'লে আগতে এটা কি হৈছিলে খেল ভাল পোৱা মানে ডিব্ৰুগড় জিলা ক্ৰীড়া সেইটো নহয় ডিব্ৰুগড় জিলা ক্ৰীড়াটো হ'ল ডিব্ৰুগড় প্ৰতিজন ব্যক্তিৰ চব মানে চবৰ ওচৰলৈ যাব লাগে যাতে আমি কি কৰিছোঁ কি নাই কৰা যদি আমি কিবা ভুল কৰিছোঁ আমাক যদি দেখাই দিয়ে তেতিয়া আমি সেইটো শুদ্ধ কৰিব পাৰিম কিন্তু যদি আমি নিজে ভাবি থাকোঁ যে আমি ভাল কৰিছোঁ তেতিয়াহ'লে এইটো নহয় সেইকাৰণে চবৰ লগতে আমি মানে ডিব্ৰুগড় জিলা ক্ৰীড়াতে যে চব চুকে কোনে যায় সেইটোৱে হয় আৰু গেলেৰী এতিয়া আপোনাৰ ষ্টেডিয়ামৰ এতিয়া আপোনাৰ কিমান চিটিং কেপাচিটিৰ আপোনালোকৰ আছে আমি এখন টুৰ্ণামেণ্ট পাতোঁ সেইখন এতিয়াতো অল ইণ্ডিয়াৰ নিচিনাই হ'ল কাৰণ দিল্লী আৰু কলিকতাৰ টীমো আহিলে আগতে অকল নৰ্থ ইষ্ট আছিলে সেইখন হ'ল JKM ট্ৰফি অফ এক্সিলেঞ্চ হয় আমাৰ স্থানীয় ভাতৃ মানে আমাৰ চবৰে সন্মানীয় যুগল কিশোৰ মহন্ত ডাঙৰীয়া তেওঁ কোম্পানীৰ নামত হেৰি স্পনচাৰ কৰিছে যোৱা 8 বছৰ পৰা যোৱা 10 বছৰ পৰা একচুৱেলি দেখি আহিছোঁ আমি যোৱা 10 বছৰ পৰা তেওঁ আমাক সেই টুৰ্ণামেণ্টখন ইয়াত অনুষ্ঠিত কৰিবলৈ তেওঁ স্পনচাৰশ্বিপ মানে টাইটেল স্পনচাৰটো দিয়ে কৰে আৰু তেওঁ কোম্পানীৰ নামত সেই টুৰ্ণামেণ্টখন খেলোৱা হয় সেই 2015 চনত আৰম্ভ কৰিছিলোঁ মাজত 2 বছৰ ক'ভিড হোৱাৰ কাৰণে গেপ পৰিছিল 8 বছৰ যোৱা বছৰ এইবাৰ 8 বছৰ হ'ল চ' সেই খেলখনত আমি চাওঁ পুৰা ফুল পেক থাকে হয় ৰাতি খেল হয় ফুল পেক থাকে আমাৰ এইটো গেলেৰীত তেতিয়া আমি হিচাপ কৰোঁতে আমাৰ এইটো গেলেৰীত 3000 মানুহ বহে অ'কে আৰু এইটো চাইডে 1100 2200 তাৰমানে আমাৰ গেলেৰীত আমাৰ এতিয়া 5500 মানুহ বহে বাকী ছাৰাউণ্ডিং আমি চকী টেবুল লগাই দিওঁ তেতিয়া সেইবিলাক মানুহ হয় চ' সেই টুৰ্ণামেণ্টখন আমি গম পাই যাওঁ যে কিমান হয় তাত ফাইনেলত পুৰা ফুল পেক থাকে আমাৰ ষ্টেডিয়াম সাধাৰণতে চাব গ'লে প্ৰায় 8-10,000 চাব মানুহে চাব পৰাকৈ আমাৰ ষ্টেডিয়ামৰ পৰিৱেশটো আছে হয় আৰু ইয়াৰ লগতে আপোনালোকে এই 5 বছৰৰ পৰিকল্পনাত অকল ক্ৰিকেটৰ বুলি এতিয়া ধৰি লওক কোনোবা প্ৰশিক্ষণ ল'বলৈ আহিলে আপোনালোকে যোগাযোগ কেনেকৈ কৰিব বা ইয়াত আমাৰ ক্ৰিকেট ক্লাব অফ ডিব্ৰুগড় আপুনি যিহেতু সাধাৰণ সম্পাদক পদত আছে অকল ফুটবল বা ক্ৰিকেট বা ভলীবল বুলি নহয় বেডমিণ্টন সকলো ক্ষেত্ৰতে এতিয়া ৰাইজে বা কোনোবা ইচ্ছুক খেলুৱৈ বা অভিভাৱকে যোগাযোগ কৰিবলৈ হ'লে কেনেকৈ বা ক'ত আহিব লাগিব আপোনালোকৰ এবাৰ যদি আমাৰ ৰাইজক কৈ দিলে ভাল পাব আমাৰ প্ৰতিটো বিভাগৰ মানে হেৰি আছে সম্পাদক আছে ফুটবল সম্পাদক ক্ৰিকেট সম্পাদক এথলেটিক্সৰ সম্পাদক প্ৰতিটো বিভাগৰ আমাৰ জিলা ক্ৰীড়াৰ সম্পাদক আছে তেখেতসকলক যোগাযোগ কৰিলেই হ'ল আমাৰ এথলেটিক্সৰ বিপুল চুতীয়া প্ৰশান্ত দত্ত আমাৰ টেবুল টেনিছৰ আমাৰ একাডেমিটো খুব সুন্দৰকৈ চলি আছে আৰু টেবুল টেনিছৰ এইবাৰতো অল ইণ্ডিয়া হেৰি স্কুল গেমছত গৈ চেম্পিয়ন হৈ আহিছে তেওঁ নিজৰ ল'ৰাও খেলে তাত আমাৰ মণিপুৰৰ পৰা এজন কোচ আছে তাত ইনডোৰ ষ্টেডিয়ামত এডভান্স যিটো গ্ৰুপ মণিপুৰৰ কোচ এজন তেওঁ কৰিছে আৰু বেডমিণ্টনত আমি এইবাৰ জুলাই মাহত আমি অলমষ্ট যোগাযোগ কৰিছিলোঁ তেওঁ আমাৰ লগত মেইল আদান প্ৰদান হ'ল কিমান টকা তেওঁ ল'ব কি হ'ব এইবিলাক গোটেইবিলাক আমাৰ হৈছিল এজন মালয়েছিয়াৰ পৰা কোচ তেওঁৰ লগত যোগাযোগ হ'ল কিন্তু কি হ'ল তেওঁৰ লগত আমি সেই কেম্পটো এতিয়া পিছুৱাই এইটো কাৰণে দিবলগীয়া হ'ল আমি নকৰা বুলি নাই এইটো কৰিম পিছুৱাই এইটো কাৰণে দিবলগীয়া হ'ল জুলাই মাহত 2খন ৰেংকিং পৰি গ'ল 2খন ৰেংকিং কৰি প্লেয়াৰবিলাক গুচি যাব আৰু তেওঁক যিমান পইচা আমি দিম সেই পইচাটো দি যদি আমাৰ প্লেয়াৰবিলাকে যদি নাপায় তেতিয়াহ'লে আনাৰ একো হেৰি নাথাকিব সেইকাৰণে যেতিয়া আমাৰ ৰেংকিংবিলাক শেষ হ'ব তেতিয়া আমি সেই 21 দিনীয়া এটা কেম্প এটা কৰিব যিজন আমাৰ মালয়েছিয়ান কোচ এজন হয় ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ লগত আমাৰ যিহেতু এতিয়া খনিকৰ ইমান ডাঙৰ এটা ষ্টেডিয়াম চৰকাৰে ব্যৱস্থা ল'লে মই তাৰো পৰিৱেশ মোৰ পডকাষ্টত দেখাবলৈ অলপ দিনৰ আগত চেষ্টা কৰিলোঁ ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ফালৰ পৰা এতিয়া তাত যিসকল প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লয় ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ লগত জড়িত নে সেইটো কেনেধৰণে আপোনালোকে চায় বস্তুটো তাৰ পৰা যিখিনি খেলুৱৈ ওলাব বা ইয়াৰ পৰা মানে আল্টিমেটলি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাকে ৰিপ্ৰেজেণ্ট কৰিব বা জিলাখনক ৰিপ্ৰেজেণ্ট কৰিব নে সেইটো ক্ষেত্ৰত আপুনি কি ক'ব সেইটো গোটেই বস্তুটো যিটো একাডেমি তাত হৈছে এইটো চৰকাৰী একাডেমি মানে যিটো চাই এইটো ষ্টেটৰ স্পৰ্টছ অথৰিটি অফ আছাম স্পৰ্টছ অথৰিটি আছামে তাত একাডেমি খুলিছে ফুটবল ছুইমিঙৰ আৰু বেডমিণ্টনৰ
সেই তাতে খুব ধুনীয়া সুন্দৰকৈ কৰিছে তেখেতসকলে ভাল তাতে আমাৰ কাৰ্যকৰী সদস্য এজন বিদ্যুৎ দেউৰী তেওঁ বেডমিণ্টন কৰিছে সেই তাৰ প্লেয়াৰখিনি যিখিনি হয় সেইখিনি আমাৰ ডিব্ৰুগড় জিলা হৈ ৰিপ্ৰেজেণ্ট কৰে অ'কে আৰু তাৰ পৰা ভাল ভাল প্লেয়াৰো আহে ফুটবল এতিয়া জাষ্ট আৰম্ভ হৈছে খুব তেখেতসকলেও ভাল কাম কৰিছে আৰু মানে আৰু চৰকাৰে ইমান ডাঙৰ এটা ষ্টেডিয়াম তাত মানে ডিব্ৰুগড়ৰ কাৰণেও দিছে সেইটো কাৰণেও চৰকাৰক ধন্যবাদ দিব লাগিব কাৰণ কেলৈ তাৰ পৰা মই ভাবোঁ যে ইমান ভাল ফেচিলিটিৰ পৰা ল'ৰা ওলাবই এইটো ক্ষেত্ৰত চৰকাৰকো ধন্যবাদ দিব লাগিব আৰু প্লাছ যিসকল খেলৰ লগত জড়িত বা খেলৰ প্ৰতি আগ্ৰহী আমাৰ ডিব্ৰুগড় জিলাখনক অসমৰ ভিতৰত এতিয়া খেলৰ ক্ষেত্ৰত যথেষ্টখিনি আমি চহকী বুলিয়ে ক'ব লাগিব কাৰণ আমাৰ ডিব্ৰুগড়ৰ পৰা বিভিন্ন ক্ষেত্ৰত বিভিন্ন পৰ্যায়ত খেলুৱৈ আগবাঢ়ি আহিছে খেলি আছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলি আছে আৰু আপোনালোকেও যথেষ্টখিনি তাত সুবিধা প্ৰদান কৰিছে আৰু আশা কৰিম ভৱিষ্যতলৈ আৰু আগবাঢ়ি যাওক আমাৰ ডিব্ৰুগড় জিলালৈ আৰু সুনাম সন্মান সকলো যাতে আমি কঢ়িয়াই অনা দেখিবলৈ পাওঁ এইটো ক্ষেত্ৰত আপোনাক লগতে জিলা ক্ৰীড়া সন্থাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আপোনাৰ ব্যস্ততা সময়ৰ ভিতৰত আমাক অকণমান সময় দিলে আজিলৈ আৰু কিবা আৰু ক'ব নেকি আমাৰ নাই মই আপোনালোকক ধন্যবাদ দিছোঁ আপোনালোকক কাৰণ কেলৈ মই আজি আমাৰ প্লেয়াৰ বহুতে ইণ্ডিয়া ৰিপ্ৰেজেণ্টেটিভ ইছাৰাণী উবেৰ কাপ খেলি আছে কিন্তু বহুতে ডিব্ৰুগড় জিলাৰ মানুহে নাজানে মানে কি কয় ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰি উবেৰ কাপ খেলি আছে এতিয়া আপোনাক যেতিয়া কওঁ আপুনিতো যেতিয়া চাব মানুহে তেতিয়াতো গম পাব যে ইছাৰাণী ডিব্ৰুগড়ৰ ছোৱালী তাই ডিব্ৰুগড়ৰ ছোৱালী বুলি জানে কিন্তু তাই যে উবেৰ কাপ খেলি আছে বহুতে নাজানে এতিয়া যে উবেৰ কাপ চলি আছে নাজানে তেনেকৈ আপোনালোকৰ মানে আপোনালোকৰ মাধ্যমেৰে আমি প্লেয়াৰবিলাকক এটলিষ্ট ফ'কাছ কৰিলে তেখেতসকলেও এনকাৰেজ হয় আপোনালোকে এই এনকাৰেজমেণ্ট দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ডিব্ৰুগড় জিলা ক্ৰীড়াতে আৰু ভৱিষ্যতলৈ আমি ডিব্ৰুগড় জিলা ক্ৰীড়াতে আপোনালোকক অৱশ্যে নিমন্ত্ৰণ কৰিম আৰু আমি কিখিনি কৰি গৈ আছোঁ আপোনালোকক জনাই গৈ থাকিম নিশ্চয় আশা ৰাখিম ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ আৰু উজ্জ্বল হওক ধন্যবাদ আৰু লগতে আপোনালোকে যিটো অলপ দিনৰ আগতে পদক্ষেপ লৈছে অকল ক্ৰীড়াৰ লগতে বুলি নহয় সাংস্কৃতিক ক্ষেত্ৰতো আপোনালোকে জড়িত কৰাইছে বিভিন্ন বিশিষ্ট ব্যক্তিসকলক ডিব্ৰুগড়ৰ আপোনালোকে নগেন শইকীয়া ছাৰৰ কথা ক'লে নিৰ্মল চাহেৱালা ডাঙৰীয়া দেৱৰ কথা ক'লে ৰুণুমা শৰ্মা বাইদেউৰ কথা ক'লে তেওঁলোকৰ দিহা পৰামৰ্শ নিশ্চয় আমাৰ ডিব্ৰুগড় জিলাখনক নিশ্চয় কামত আহিব তেওঁলোকৰ আমি ডিব্ৰুগড় জিলা কেন্দ্ৰ এতিয়া আৰু এটা পদক্ষেপ লৈছোঁ আমি যিমানবিলাক স্কুল আছে ডিব্ৰুগড় জিলাত মানে যিমান পাৰোঁ আমি ফুটবল ভলীবল আৰু ক্ৰিকেট এই তিনিটাত আমি মানে ইণ্টাৰ স্কুল যাতে পাৰ্টিচিপেট কৰে স্কুলবিলাকে আমি নিজে নিজে গৈ স্কুলবিলাকত যাতে তাৰ পৰা আমি ল'ৰা ওলাব পাৰে সেইটো আমি এই মাহৰ পৰা আৰম্ভ কৰিম এই মে' মাহৰ পৰাই আৰম্ভ কৰিম ঠিক আছে থেংক ইউ বন্ধুসকল আজি আমি কথাখিনি আপোনালোকে নিশ্চয় শুনি ভাল পালে বিশেষকৈ কামাখ্যা শইকীয়াদেৱৰ পৰা আমি বহুখিনি কথা গম পালোঁ ডিব্ৰুগড় জিলাখনক লৈ ক্ৰীড়া ক্ষেত্ৰত কেনেধৰণে তেওঁলোকে পৰিকল্পনা কৰি আছে ক্ৰিকেটক লৈ কেনেকৈ পৰিকল্পনা কৰি আছে ডিব্ৰুগড় ক্ৰিকেট একাডেমীৰ পৰা আৰম্ভ কৰি বক্সিং একাডেমীৰ পৰা আৰম্ভ কৰি বেডমিণ্টন ভলীবল বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যথেষ্টখিনি পৰিকল্পনা কৰিছে আশা কৰিম আমাৰ ডিব্ৰুগড়ৰ পৰা আৰু যাতে অসমৰ হৈ ভাৰতৰ হৈ খেলিবলৈ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন কোণৰ পৰা অসমৰ বিভিন্ন কোণৰ পৰা যাতে ল'ৰা ওলাই আহে আৰু খেলি আমাৰ অসমৰ নাম জিলাখনৰ নাম সুনাম কৰে আশা কৰিম আপোনালোকে চাই নিশ্চয় ভাল পালে আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আমাৰ এই কথোপকথনখিনি ভিডিঅ'টি লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ